নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটো নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। বন্ধুসকল, কিছুদিন পূৰ্বে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ইয়াৰ ফালৰ পৰা কেইটামান ভেকেন্সি মুকলি হৈছিল আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল আৰু তাৰ ইতিমধ্যে পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। গতিকে যদি আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিছিলে তেন্তে ইয়াৰ বাবে অতিকৈ ভাল খবৰ, এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ যেটো আপোনালোকৰ নোটিফিকেশ্যন দেখা পাইছে, ইয়াতে আপোনালোকৰ নোটিফিকেশ্যনটো 20 ডিসেম্বৰ তাৰিখে আহিছিল 2024 আৰু ইয়াতে যেটো পোষ্ট আছিল সিনিয়ৰ মেকানিক, ইয়াত মেকানিকৰ বাবে পোষ্ট আছিল আৰু কোৱালিফিকেশ্যনটো বিচাৰিছিল হায়াৰ সেকেন্ডাৰী পাস সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আৰু ম্যাথমেটিক্স থাকিব লাগিছিল আৰু 2 বছৰৰ ITI বিচাৰিছিল, যেনেকুৱা ফিটাৰ বা ৱেল্ডাৰ মেকানিক সাৰ্টিফিকেট হোল্ডাৰ NCVT SCVTৰ আন্ডাৰত। বাকি ইয়াতে এক্সপিৰিয়েন্স বিচৰা হৈছিল আৰু ইয়াতে আপোনালোকৰ আৰু এটা ড্ৰাফটমেনৰ পোষ্ট আছিল, হায়াৰ সেকেন্ডাৰী পাস বিচাৰিছিল 2 ইয়াৰ্ছৰ ITI ইয়াতে ট্ৰেড বিচাৰিছিল ড্ৰাফটমেনৰ ক্ষেত্ৰত। তাৰ পিছত আৰু এটা আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ইয়াতেও মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো শ্বেল বি বেচেলৰ ডিগ্ৰী বিচাৰিছিল আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু ডিজাইৰেবল টু ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছিল। নেক্সট আছিল লেবৰেটৰী এছিষ্টেণ্ট, যেটো গ্ৰেড 3 পোষ্ট আছিল, দুটা পোষ্ট ইয়াতে মুকলি কৰিছিল, এটা আনৰিজাৰ্ভ আছে পোষ্ট আৰু এটা এছটি প্লেন ইনেবল ৰিজাৰ্ভ, টোটেল দুটা পোষ্ট। ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছিল, কেণ্ডিডেট শ্বেল বি এ বেচেলৰ ডিগ্ৰী ইন সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা বিচাৰিছিল আৰু ইয়াতে কম্পিউটাৰ ডিপ্লোমাটো ডিজাইৰেবল ৰখা হৈছিল। ফিল্ড এছিষ্টেণ্ট যেটো গ্ৰেড 3 আছে, 4টা পোষ্ট আছিল, ইয়াৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেটে গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, আৰ্টছ সায়েন্স কমাৰ্চ কোনো কথা নাই। নেক্সট আছিল লেবৰেটৰী এটেণ্ডেণ্ট, গ্ৰেড 4 পোষ্ট আছিল, ইয়াতে এটা পোষ্ট মুকলি কৰিছিল, কেণ্ডিডেট শুড এটলিষ্ট 8 পাছ কৰা হ'ব লাগিব আৰু হায়াৰ কোৱালিফিকেশ্যনটো 10th পাছ লৈকে ৰখা হৈছে। সো যদিহে আপোনালোকে এইকেইটা পোষ্টৰ বাবে এপ্লাই কৰিছে তেন্তে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে চাওক এডমিট কাৰ্ড ডাউনলোড হৈ আছে, ড্ৰাফটমেন JA জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰপিছত ইয়াতে কৈছে লেবৰেটৰী এছিষ্টেণ্ট, গ্ৰেড 3 ফিল্ড এছিষ্টেণ্ট, গ্ৰেড 3 এণ্ড লেব এটেণ্ডেণ্ট গ্ৰেড 4। ইয়াতে আপোনালোকে চাব পাৰে এইকেইটাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে আপোনালোকে প্ৰথমতে সাইন ইনত ক্লিক কৰিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব লাগিব, পাছৱৰ্ড বহাই আপোনালোকে লগ ইন কৰিব পাৰিব। বাকী যদি আপোনালোকে ইয়াতে পাহৰি গৈছে তেনেহ'লে আপোনালোকে ইয়াতে নিজৰ ফৰগেটটো মাৰিব পাৰে। চাওক এই ক্ষেত্ৰত ইয়াতে যেটো আপোনালোকে ফৰগেট পাছৱৰ্ড ইয়াতে ক্লিক কৰিব পাৰে, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ পাছৱৰ্ডটো চেঞ্জো কৰি ল'ব পাৰিব। ইয়াতে চাওক ইয়াতে অপশ্যন সময় আহি যাব, ৰেজিষ্ট্ৰেশ্যন ID, ইমেইল ID আপোনালোকে দিব লাগিব, মোবাইল নম্বৰ দি OTPৰ সহায়ত আপোনালোকে নিজৰ পাছৱৰ্ড ৰিকভাৰ কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, যদি এপ্লাই কৰিছিলে এতিয়া ডাউনলোড কৰি লওক। ভিডিঅ'টো ইমানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।